সকলোৱে জা জলপান খালেনে? এয়া মই খাই বৈ আজৰি হৈ পুৰা কামত লাগি আছোঁ। বিৰাট ডাঙৰ কাম মানে মোৰ কাৰণে এই কামটো যে পুৰা ডাঙৰ কাম আৰু বিৰাট এলাহ পাওঁ। বেলেগে লগাই দিলে আকৌ বিৰাট ভাল লাগে দেই, নিজে লগাবলৈ এলাহ পাওঁ। কিন্তু নলগালেতো নহ'ব, মোকনো ইয়াত এতিয়া কোনে লগাব? ঘৰলৈ গ'লে ভাল হয়, মামী মাহী যাক পাওঁ আৰু মুঠতে বৌ চবকে লগাবলৈ দি দিওঁ। চুলিখিনি কটাৰ পৰা মানে লগামকৈ ভাবি আছিলোঁ, লগাবলৈহে পৰা নাই মানে সময়ো আছে, কিন্তু যিটোহে গৰম পৰে, ৰাতি বৰষুণ দিয়ে, ৰাতি পোৱা হ'লে ৰ'দ দিয়ে, সেই ৰ'দটোতো বহুত চোকা, সেইকাৰণে লগাব মন নাযায়। কালি বোলো নহয়, আজি মই লগামেই বুলি এয়া কিবা কিবি কালি তিয়াই থলোঁ। ইয়াত মই দিছোঁ পিঠাগুড়ি, মিঠি গুটি, সেইখিনি মই কালিয়ে তিয়াই থলোঁ দেই। তাৰপিছত ৰাতিপুৱা আকৌ এতিয়া ছোৱালীক পঠিয়াই মেলি জবা ফুল আনিলোঁ, নৰসিংহ কেইপাতমান আনিছোঁ, তাৰপিছত নয়নতৰা, সেইখিনি গোটেইখিনি পিচি এতিয়া খাই বৈ আজৰি হৈ এয়া পূৰা লাগি আছোঁ আৰু। মুখখনৰ যত্ন যেনেকৈ লওঁ আমি চুলিখিনিও ল'ব লাগে, বিশেষকৈ গৰম দিনত, কাৰণ অনবৰতে আমি ঘামি থাকোঁ। গৰম দিনত ঘামি থকাৰ কাৰণে বহুত চুলি গুৰিবিলাক তিতি তিতি সৰি যায়। মই সৰাৰ কাৰণেই কাটিলোঁ, আচল কথা অইন কথা নাছিলে বাৰু, সৰাৰ কাৰণে কাটিলোঁ। কিন্তু এতিয়া কটাৰ পিছতো মানে মোৰ এইটো গতি, ইমান সৰিছে। আপোনালোকৰ সৰিছে নাই বাৰু? আৰু আপোনালোকে কি লগায় কেতিয়াবা ক'বচোন, নসৰিবলৈ দেই। মই যেনেকৈ পাৰোঁ তেনেকৈ যি পাওঁ তাকে লগাই দিওঁ আৰু।